নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ কাহিনীটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম ৰাধা আৰু এইটো মোৰ দ্বিতীয় বিবাহ। মোৰ বিয়াৰ কিছুদিন পাছতে বাছ দুৰ্ঘটনাত মোৰ প্ৰথম স্বামীৰ মৃত্যু হয়। সেই সময়ত মোৰ বয়স বহুত কম আছিল আৰু বিধৱা হৈ পৰিছিলোঁ। সেই সময়ত মোৰ বয়স মাত্ৰ ২০ বছৰ আছিল। তাৰ পিছত মোৰ মা দেউতাই মোক দ্বিতীয়বাৰৰ বাবে ৪৫ বছৰীয়া মানুহ এজনৰ লগত বিয়া কৰাই দিলে। কাৰণ মোৰ বাবে আন এজন দৰা বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল। মোৰ স্বামী মোতকৈ বহুত ডাঙৰ আৰু প্ৰায়ে কামত ব্যস্ত থাকে। ঘৰলৈ আহি তেওঁ প্ৰায়ে ভাগৰুৱা হৈ শুই যায়। তেওঁৰ বয়সৰ বাবে যিটো মোৰ প্ৰাপ্য সুখ, মই সেই সুখ পোৱা নাছিলোঁ। গোটেই ৰাতি তেওঁৰ লগত থকাৰ পিছতো মৰমৰ বাবে হাহাকাৰ কৰিছিলোঁ। কিন্তু মোৰ স্বামীয়ে মোক সেই সুখ দিব পৰা নাছিল। আমাৰ ঘৰত টকাৰ অভাৱ নাছিল। সকলো ফালৰ পৰা আৰাম পাইছিলোঁ। যদিও স্বামীৰ পৰা মৰম পাইছিলোঁ, কিন্তু মই বিচৰাৰ দৰে সুখ পোৱা নাছিলোঁ। প্ৰতিগৰাকী মহিলাৰ দৰে ময়ো মোৰ স্বামীৰ পৰা সেই সুখ বিচাৰিছিলোঁ। গোটেই দিনটো ঘৰতে বহি শুই থাকোঁ। কাৰণ মোৰ স্বামীয়ে ঘৰৰ কাম কৰিবলৈ এজন চাকৰ নিয়োগ কৰিছিল। এদিন আমাৰ চাকৰজন অসুস্থ হৈ পৰিল। সেইদিনা তেওঁ নিজৰ সৰু ল'ৰাটোক কিছুদিনৰ বাবে কামত পঠিয়াই দিলে। ঠিক পিছদিনা তেওঁৰ ল'ৰাটো আমাৰ ঘৰলৈ আহিল আৰু মই তাক দেখাৰ লগে লগে তাৰ ফালে চাই থাকিলোঁ। সি ইমান ধুনীয়া আছিল যে মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে সি এজন চাকৰৰ ল'ৰা। তাৰ সবল শৰীৰ, ৰং আৰু নীলা চকু দুটালৈ চাই এনে লাগিল যেন সি এজন চিনেমাৰ নায়ক। মই একেৰাহে তাৰ ফালে চাই থাকিলোঁ। তেতিয়া সি মোক ক'লে, "মই অৰবিন্দ, মোহন কাকাৰ ল'ৰা। মোৰ দেউতা অসুস্থ, সেয়ে মোক ইয়াত কাম কৰিবলৈ পঠিয়াইছে। মই ইয়াত কেইদিনমান থাকি আপোনাৰ সকলো কাম কৰিম আৰু কোনো অভিযোগ কৰাৰ সুযোগ নিদিওঁ। আগতে দেউতাই ইয়াত সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰিছিল। একেদৰে ময়ো মোৰ কাম সম্পূৰ্ণ ভক্তিৰে কৰিম।" তাৰ পিছত মই অৰবিন্দক ভিতৰলৈ আহিবলৈ ক'লোঁ আৰু মই নিজেই গৈ সোফাখনত বহিলোঁ। সি ভিতৰলৈ আহিলে। মই তাক সুধিলোঁ, "তোমাৰ নাম কি আৰু কি কৰা? আগতে কি কৰিছিলা? আগতে ক'ৰবাত কাম কৰিছা নেকি? আৰু কাম কৰিব জানা নেকি?" তেতিয়া ডেকাজনে মোক ক'লে, "মেডাম, মই এইমাত্ৰ ক'লোঁ, মোৰ নাম অৰবিন্দ আৰু যিমান দূৰ কামৰ কথা, মেডাম, মই ঘৰৰ সকলো কাম ভালকৈ কৰিব পাৰোঁ। মোৰ পৰা কোনো অভিযোগ নাথাকিব।" এতিয়া মই ৰোমান্টিক চকুৰে অৰবিন্দৰ ফালে চাই হাঁহি হাঁহি ক'লোঁ, "ঠিক আছে, তুমি ঘৰৰ কামবোৰ কৰা, কিন্তু তুমি জানানে যে তোমাৰ বছক সন্তুষ্ট কৰাটো ঘৰৰ কামতকৈও বেছি গুৰুত্বপূৰ্ণ? তুমি তোমাৰ মেডামক সন্তুষ্ট কৰিব পাৰিবানে? মই যি কওঁ তাকে কৰিবানে? ব্যক্তিগত ইচ্ছা পূৰণ কৰিবানে?" অৰবিন্দই মোক আচৰিত কৰি ক'লে, "মই মোৰ কাম সম্পূৰ্ণ সততাৰে কৰিম আৰু মোৰ কামত আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।" তাৰ পিছত মই অৰবিন্দক নিজৰ কামৰ কথা বুজাই দিলোঁ আৰু কামটো বুজি পোৱাৰ পিছত অৰবিন্দই কাম আৰম্ভ কৰিলে। সি নিষ্ঠাৰে কাম কৰি আছিল যদিও এতিয়া মোৰ চকু সদায় তাৰ ওপৰত আছিল। মই প্ৰায়ে সোফাত বহি তাৰ ফালে চাই থাকোঁ। নাজানো মোৰ কি হ'ল। যেতিয়াই অৰবিন্দ অলপ সময়ৰ বাবে ঘৰৰ পৰা ওলাই যায়, তাক মই মিছ কৰোঁ। মই তাক বহুত ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মোৰ তাৰ ওচৰলৈ যোৱাৰ হেঁপাহ এটা আহিল। মই বিচাৰিছিলোঁ অৰবিন্দে মোৰ শাৰীৰিক প্ৰয়োজনীয়তাও পূৰণ কৰক। তাক দেখাৰ পিছৰে পৰা মোৰ দিনটো শান্তিৰে ভৰি পৰিছে আৰু ৰাতি টোপনি হেৰুৱাইছিলোঁ। এদিন মোৰ স্বামী কামৰ বাবে বিদেশলৈ যাবলগীয়া হ'ল, কিন্তু তেওঁৰ বৰ খং উঠিল। মই তেওঁক সুধিলোঁ, তেওঁ কিয় খং কৰিছে? তেওঁ মোক কৈছিল, "আগতে যেতিয়া কামৰ বাবে বিদেশলৈ যাওঁ, মোহন কাকা তোমাৰ লগত আছিল, গতিকে মোৰ কোনো চিন্তা নাছিল।" মোহন কাকাৰ নাম শুনাৰ লগে লগে মই স্বামীক ক'লোঁ, "কোনো সমস্যা নাই, মোহন কাকা নাথাকে কি হ'ল? অৰবিন্দ আছে নহয়। তুমি কোনো চিন্তা নকৰাকৈ কামত লাগি যোৱা আৰু মোৰ বাবে একেবাৰেই চিন্তা নকৰিবা। মই ইয়াত আৰামত থাকিম। অৰবিন্দু আমাৰ চাকৰ আৰু সিও তাৰ সম্পূৰ্ণ সততাৰে কামবোৰ কৰে। মোৰো ভালদৰে যত্ন ল'ব।
কিহৰ বাবে চিন্তিত আৰু ময়ো নিজৰ যত্ন ল'ম। তাৰ পিছত মোৰ স্বামী অৰবিন্দক নিজৰ কামৰ কথা বুজাই দি মোক এৰি কলৈকো নাযাবলৈ নিৰ্দেশ দিলে আৰু তাৰ পিছত তেওঁ নিজৰ কামৰ বাবে আন এখন চহৰলৈ গ'ল। এতিয়া মোৰ স্বামী যোৱাৰ পিছত মই আৰামত কোঠাটোত বহি মোবাইলত এনেধৰণৰ ভিডিঅ' চাই আছিলোঁ। কিন্তু আজি মোবাইলত এনেকুৱা ভিডিঅ' চাবলৈ মন নগ'ল, কাৰণ আগতে মই প্ৰতিদিনে এনেকুৱা ভিডিঅ' চাওঁ আৰু আজি বাস্তৱিকতে কৰিব মন গ'ল। মোৰ দুবাৰ বিয়া হৈছিল যদিও সেইটো মোৰ এতিয়াও শেষ হোৱা নাছিল। এতিয়া অৰবিন্দক দেখাৰ পিছৰে পৰা মোৰ হেঁপাহবোৰ বহুত বাঢ়ি গৈছিল। বাৰে বাৰে অৰবিন্দৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। মই কোঠাত জিৰণি লৈ আছিলোঁ, কিন্তু মই বহুত কিবা এটাৰ বাবে হাহাকাৰ কৰি আছিলোঁ আৰু এতিয়া সেই সুযোগটো মোৰ সন্মুখত। কিন্তু আৰু কিমান দিন ধৰি ৰাখিব পাৰিলোঁ? অৰবিন্দক মোৰ প্ৰতি কেনেকৈ আকৰ্ষণ কৰিব পাৰি মই বুজিব পৰা নাছিলোঁ, কাৰণ সি কেৱল নিজৰ কামত ব্যস্ত আছিল। এতিয়া তাৰ লগত কিবা এটা কৰিব ইচ্ছা লগা হৈছিল। গতিকে তাৰ সন্মুখত বৰ টান কাপোৰ পিন্ধো তাক আকৰ্ষণ কৰিবলৈ। কেতিয়াবা মই তাৰ সন্মুখত ছিংগল কাপোৰ পিন্ধি আহিছিলোঁ, কিন্তু সি তথাপিও মোৰ প্ৰতি গুৰুত্ব নিদিলে। এতিয়া মোৰ অস্থিৰতা বাঢ়ি আহিছিল। মই মাত্ৰ তাৰ ফালে চাই থাকিলোঁ। অৰবিন্দক কেনেকৈ পতিয়ন নিয়াব পাৰি মই বুজিব পৰা নাছিলোঁ। মই জোৰকৈ তাৰ ওপৰত উঠিব বিচৰা নাছিলোঁ। মই বিচাৰিছিলোঁ সি মোক অন্তৰেৰে ভাল পাওক, কিন্তু সেয়া হৈ থকা নাছিল। এতিয়া মোৰ হৃদয় আৰু মন কেৱল অৰবিন্দৰ চিন্তাত নিমগ্ন হৈ পৰিছিল। তাৰ অবিহনে মোৰ মনটো ভাল নহয়। যিকোনো মূল্যৰ বিনিময়ত মই তাৰ লগত থাকি সকলো কৰিব বিচাৰিছিলোঁ। মই বহুবাৰ তাক মনৰ অনুভৱবোৰ ক'বলৈ চেষ্টা কৰিলোঁ, কিন্তু মই কোৱা কথাবোৰত সি গুৰুত্ব নিদিলে। তাক কেনেকৈ মোৰ ওচৰলৈ আনিব পাৰি মই বুজিব পৰা নাছিলোঁ। এই চিন্তাত মই নিমগ্ন হৈ পৰিলোঁ, যেতিয়া হঠাতে মোৰ মনলৈ এটা বুদ্ধি আহিল। বিচনাৰ পৰা উঠি কাপোৰ খুলি এটা পাতল নেটৰ চোলা পিন্ধিলোঁ, যিবোৰে মোৰ শৰীৰটো দৃশ্যমান কৰি তুলিছিল। তাৰ পিছত ৰুমৰ পৰা ওলাই আহি চিৰিৰে নামি আহিবলৈ ধৰিলোঁ, কাৰণ মোৰ ৰুমটো ওপৰৰ মহলাত আৰু তলৰ চাকৰৰ কোঠাটোত অৰবিন্দ শুই আছিল। চিৰিৰে নামি আহি থাকোঁতেই মই ইচ্ছাকৃতভাৱে নিজকে পেলাই দি জোৰেৰে চিঞৰিবলৈ ধৰিলোঁ। অৰবিন্দে লগে লগে মোৰ মাতটো শুনি দৌৰি আহি মোক মাটিত পৰি থকা দেখি ভয় খাইছিল। সি ক'লে, মেডাম, আপোনাৰ কি হৈছে? কেনেকৈ পৰিল? মই কান্দি কান্দি তাক ক'লোঁ যে মই পানী খাবলৈ নামি আহিছিলোঁ। তেনেতে হঠাৎ মোৰ ভৰিখন পিছলি গ'ল আৰু মই চিৰিৰে তললৈ পৰিলোঁ। তাৰ পিছত মই তাক ক'লোঁ, এতিয়া মোৰ বহুত কষ্ট হৈছে আৰু মই উঠিব পৰা নাই। মোৰ অৱস্থা দেখি সি ক'লে, মেডাম, লাহে লাহে উঠি মোৰ কঁকালত হাতখন ৰাখিবলৈ চেষ্টা কৰক। মই আপোনাক সহায় কৰিম। মই একেবাৰেই লৰচৰ কৰাৰ সাহস নকৰোঁ, মই ক'লোঁ, আৰু এই কথা কৈ আকৌ কন্দাৰ অভিনয় কৰিবলৈ ধৰিলোঁ। এতিয়া তাৰ হাতত আন কোনো বিকল্প নাছিল। তাৰ পিছত মোক তুলি লৈ মোৰ ৰুমলৈ লৈ যাবলৈ ধৰিলে। বৰ পাতল কাপোৰ পিন্ধিছিলোঁ, যাৰ বাবে মোৰ শৰীৰে অৰবিন্দৰ শৰীৰত স্পৰ্শ কৰিছিল। যেতিয়াই মোৰ শৰীৰটো তাৰ সংস্পৰ্শলৈ আহিছিল, মোৰ এনে লাগিল যেন স্বৰ্গীয় সুখ পাইছোঁ। এতিয়া মোৰ সকলো ইচ্ছা পূৰণ হ'বলৈ গৈ আছিল আৰু ভিতৰৰ পৰা মই বহুত সুখী হৈছিলোঁ। অৰবিন্দে মোক কোলাত লৈ এটা এটাকৈ চিৰি বগাই গৈ আছিল। মই মাথো তাৰ কান্ধত মূৰটো লৈ চাই আছিলোঁ। কিন্তু মোৰ এনে লাগিল যেন হয়তো এতিয়া সিও মোক ভাল পাবলৈ আৰম্ভ কৰিছে। অৰবিন্দে খৰধৰকৈ মোক কোঠাটোলৈ আনি বিচনাত শুৱাই দিলে। সি মোক বিচনাত শুৱাই দিলে, কিন্তু মোৰ পৰা সি আঁতৰি যাবলৈ মোৰ ভয় লাগিল। খৰধৰকৈ তাৰ শ্বাৰ্টটোত ধৰি মোৰ ফালে টানি আনিলোঁ আৰু ক'লোঁ, অৰবিন্দ, মোক এৰি নাযাবা। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। তোমাৰ পৰা আঁতৰি থাকি মোৰ ইমান বেদনা লাগে, তুমি মোৰ কষ্ট দেখা নাইনে? কিন্তু এইবাৰ সি মোৰ কথাত গুৰুত্ব নিদিলে। সি কেৱল ক'লে, মেডাম, আপুনি জিৰণি লওক। মই এতিয়াই ডাক্তৰক
ফোন কৰিম। আৰু এই কথা কৈ সি কোঠাটোৰ পৰা ওলাই আহিল। প্ৰায় ২ ঘণ্টাৰ পিছত অৰবিন্দ ঘৰলৈ উভতি আহিল আৰু তাৰ লগত এগৰাকী মহিলা আৰু ডাক্তৰ আহিল। ডাক্তৰে মোক চেক কৰি ক'লে, তুমি মাত্ৰ অলপ দুখ পাইছা, বাকী সকলো ঠিকেই আছে। মই ৩ দিনৰ বাবে ঔষধ দিছোঁ, তুমি খাই জিৰণি লোৱা। কেইদিনমানৰ পিছত ভাল পাবা। ডাক্তৰ যোৱাৰ পাছত মই অৰবিন্দক সুধিলোঁ, এই মহিলাজনী কোন হয়? তেতিয়া সি ক'লে, মেডাম, এই মোৰ পত্নী আৰু আপোনাক বৰ ভালদৰে তাই যত্ন ল'ব। আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়। আপুনি মাত্ৰ জিৰণি লওক। তাৰ পিছত সি তাৰ পত্নীক ক'লে, মেডামৰ ভালদৰে যত্ন ল'বা। যদি খোজ কঢ়াত অসুবিধা পায়, বাথৰুমলৈ যোৱাত সহায় কৰিবা। মই আচৰিত হৈ অৰবিন্দৰ ফালে চাই আছিলোঁ। তেতিয়া অৰবিন্দই মোক ক'বলৈ ধৰিলে, মেডাম, এই ঘৰত ছাৰ নাই আৰু কোনো মহিলাও নাই আপোনাক চোৱা চিতা কৰিবলৈ। গতিকে মই মোৰ পত্নীক ইয়ালৈ মাতিলোঁ, যাতে তাই আপোনাৰ যত্ন ল'ব পাৰে। ইয়াৰ পিছত অৰবিন্দে পত্নীক মোৰ বাবে গৰম পানী প্ৰস্তুত কৰিবলৈ ক'লে। অৰবিন্দৰ পত্নী যোৱাৰ পাছত অৰবিন্দই মোক ক'লে, মেডাম, আমি দুখীয়া মানুহ, কিন্তু আমি নিজৰ সীমাৰ ভিতৰত কেনেকৈ জীয়াই থাকিব লাগে ভালকৈ জানো। মই এজন বিবাহিত মানুহ আৰু মোৰ পত্নীক কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰোঁ। আপোনালোক ধনী মানুহ আৰু আপোনাৰ আনক প্ৰতাৰণা কৰাৰ অভ্যাস আছে। এই কথা কৈ অৰবিন্দ ইয়াৰ পৰা গুচি গ'ল। তাৰ পিছত অৰবিন্দৰ পত্নীয়ে মোৰ যত্ন ল'বলৈ ধৰিলে। অৰবিন্দই ঘৰৰ কাম কৰে আৰু তেওঁৰ পত্নীয়ে মোৰ যত্ন লয়। অৰবিন্দৰ কথাত মই বহুত লাজ পালোঁ আৰু নিজকে সলনি কৰি ঘৰত স্বামী থকাৰ সময়ত তেওঁক গুৰুত্ব দি তেওঁৰ লগত সময় অতিবাহিত কৰিব ধৰিলোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিতে এটা অনুৰোধ, আপোনালোকে যদি আপোনালোকৰ কাহিনী প্ৰত্যক্ষ বা পৰোক্ষভাৱে শুনাব বিচাৰে তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ধন্যবাদ।